হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত অদিতি আশ্ৰমৰ পৰা অহাৰ পিছত মন্দিৰাৰ খুৰীয়েক অদিতিৰ ওচৰলৈ যাব আৰু তুমি ক'ত গৈছিলা বুলি অদিতিক সুধিব। আৰু তেতিয়া অদিতি আশ্ৰমত যোৱা কথাটো মন্দিৰাৰ খুৰীয়েকক ক'ব আৰু তেতিয়া মন্দিৰাৰ খুৰীয়েকে মোৰ আশ্ৰমত যাবলৈ বহুত মন যায় বুলি ক'ব। কিন্তু তাত থকা ল'ৰা ছোৱালীবিলাকে ভালদৰে খাবলৈ পায় নাই বুলি অদিতিক সুধিব। এতিয়া অদিতিয়ে মন্দিৰাৰ খুৰীয়েকক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ অদিতিয়ে যে ঘৰত চাকি জ্বলাই থাকিব আৰু তেতিয়া মন্দিৰে অদিতিৰ ওচৰলৈ যাব আৰু দেউতাই তোমাৰ এনেই খং কৰি আছে আৰু তাতে যদি তুমি মন্দিৰত চাকি দিয়া বুলি গম পাই তেতিয়াহ'লে বহুত ডাঙৰ কথা হ'ব বুলি ক'ব। এনেই তোমাক পাকঘৰত সোমাব দিয়া নাই বুলি অদিতিক ক'ব। এতিয়া অদিতিয়ে মন্দিৰাক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ আদি আৰু অদিতি একেলগে কথা পাতি থাকিব আৰু সেইখিনি সময়তে দৰিকা আদিৰ ওচৰলৈ যাব আৰু দৰিকাই মন মাৰি বকি থাকিব আৰু তেতিয়া আদিয়ে তোৰ কি হৈছে বুলি দৰিকাক সুধিব। আৰু তেতিয়া দৰিকাৰ ৰুমত যে চন্দন সোমাই আছিল সেই কথাখিনি আদিক ক'ব। এতিয়া আদিয়ে চন্দনক কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।